বাবে 12 দিন এই কাৰ্যসূচীটো যোৱা 11 তাৰিখে আমি গুৱাহাটী মহানগৰীত আৰম্ভ কৰিছিলোঁ আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটত আজি আমি 3টা বিশেষ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি ৰাজ্যৰ বিশেষকৈ মহিলা সমাজক আমি উপকৃত কৰিছোঁ। এটা হ'ল যিসকলে মাইক্ৰ' ফাইনেন্সত 50,000 টকা পৰ্যন্ত ঋণ লৈছিল আৰু ঋণ উভতাই দিব পৰা নাছিলে, আজি চৰকাৰে তেওঁলোকৰ ঋণ আমি উভতাই দিলোঁ আৰু তেওঁলোকক আজি ইয়াত আমি ন' ডিউজ চাৰ্টিফিকেট দিম, যাতে ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন আদি পাব পাৰে আৰু চৰকাৰী আঁচনিৰ পৰাও উপকৃত হ'ব পাৰে। দ্বিতীয়তে যোৱা বিগত বৰ্ষ আৰু যোৱা 23 চনৰ 2023 আৰু 2024 চনৰ প্ৰলয়ংকৰী বানপানীত যিসকলে ঘৰ হেৰুৱাইছিলে, পশুধন হেৰুৱাইছিলে, সাজ পোছাক বাচন বৰ্তন যাৰ আৰ্থিক ক্ষতি হৈছিলে, তেনে ব্যক্তিসকলকো আমি আজি বান সাহায্য হিচাপে সমগ্ৰ অসমতে প্ৰায় 350 কোটি টকা বিতৰণ কৰাৰ কাম আমি হাতত লৈছিলোঁ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলেও আজি ইয়াত উপকৃত হৈছে। ইয়াৰ লগতে যোৰহাট চহৰত বহু দিনৰ পৰা পানী যোগান সম্পৰ্কে ৰাইজৰ অভাৱ অভিযোগ আছিলে। আজি ৰাজ্য চৰকাৰে 170 কোটি টকা ব্যয় কৰি এটা ফুল্লি অট'মেটিক অৰ্থাৎ য'ত নেকি পানীৰ প্ৰেছাৰ কমিলেও কণ্ট্ৰল ৰুমত গম পাব, পানীৰ পাইপ ফুটিলেও কণ্ট্ৰল ৰুমত গম পাব, তেনেকুৱা প্ৰায় 170 কোটি টকা খৰচ কৰি ষ্টেট অফ আৰ্ট পানী যোগান আঁচনি এটাৰ কাম উদ্বোধন কৰা হ'ব। অলপ পিছতে আমি গৈ উদ্বোধন কৰিম। যোৰহাট জিলাত আজি প্ৰায় 15,000 মহিলা আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে উপকৃত হৈছে আৰু যোৰহাটৰ ৰাইজো পানী যোগান আঁচনিখনৰ পৰা উপকৃত হ'ব। 25,000ৰ পৰা 50,000 টকা কেইবাটাও স্লেব আছে। প্ৰথম যোৱাবাৰ আমি দিছিলোঁ যাৰ 1,000 টকাৰ পৰা 25,000 টকা ধাৰ মাৰিব পৰা নাই, তাত বেলেগ জিলা আছিলে, কিন্তু 25ৰ পৰা 50,000 টকা ধাৰ মাৰিব নোৱাৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 12,500 মহিলা যোৰহাট জিলাৰ পৰা আছিল আৰু আজিৰ পৰা এই গোটেই মহিলাসকল আজিৰ পৰা তেওঁলোক ঋণমুক্ত হৈ যাব। এতিয়া উত্তৰ প্ৰদেশ কৰ্পৰেশ্যনে দলংখনৰ কাম এৰি দিলে। অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফ্ৰেছ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব। জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব আৰু মই ভাবোঁ যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কণ্ট্ৰেক্টৰ আহি যাব। ব্ৰহ্মপুত্ৰ শুকুৱাক লৈ এটা চিন্তা হৈছে আপোনালোকে যদি এতিয়া ব্ৰহ্মপুত্ৰটো এনেকুৱা এখন নদী, তাত কেতিয়াবা শুকাব, কেতিয়াবা পানী আহিব। এই নদীখনটো 5,000 বছৰৰ পৰাই আছে। প্ৰত্যেকৰে জীৱনকালত কিবা নহয় কিবা নদীৰ পৰিৱৰ্তন আমি দেখি থাকিম আৰু ব্ৰহ্মপুত্ৰকটো নিয়ন্ত্ৰণ কৰিব কোনেও নোৱাৰে, ব্ৰহ্মপুত্ৰই আমাক নিয়ন্ত্ৰণ কৰি থাকিব। শেষ হৈ যাব। এতিয়াতো ধুমধাম চলি আছে কাম, আপোনালোকে দেখিছে প্ৰতিটো মাহতে মই ৰিভিউ লৈ আছোঁ আৰু 2025 চনত যেনেকে মই কৈছিলোঁ কামটো শেষ হৈ যাব। আপুনি মেডিকেল কলেজৰ কথা কৈছে, কিন্তু যোৰহাট মেডিকেল কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আজি দেশত সম্পূৰ্ণভাৱে নহয় আৰু বিভিন্ন যোৰহাট মেডিকেল কলেজত ৰাজ্যৰ ভিতৰতে আটাইতকৈ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, কাৰণ এখন মেডিকেল কলেজ নতুন মেডিকেল কলেজ। ডিব্ৰুগড়ত যিমান সমস্যা আছে যোৰহাটত ইমান সমস্যা নাই, কিন্তু কিবা কাৰণত যোৰহাট মেডিকেল কলেজখন আৰু ৰাইজৰ মাজত যিটো কমিউনিকেশ্যন সেই তাত গেপ থাকে। যেনেকৈ গুৱাহাটীত আমি নাইট শ্বিফ্ট চলাওঁ, যেতিয়া ডাক্তৰবিলাক ঘৰত যায়, প্ৰাইভেট ডক্তৰবিলাক আমি নাইট শ্বিফ্ট চলাওঁ। গুৱাহাটীত মানুহে আপত্তি নকৰে, কাৰণ সেইবিলাক স্পেচিয়েলিষ্ট ডক্তৰ, কম খৰচতে মানুহে দেখাব পাৰে। যোৰহাটত ইভিনিং শ্বিফ্ট উলিওৱাৰ লগে লগে ইয়াত আহি গ'ল যে নহয় এইটো ব্যক্তিগতকৰণ হৈ গ'ল। গতিকে কিবা কাৰণত আমি বাকী মেডিকেল কলেজত যিবিলাক বেষ্ট প্ৰেক্টিচ আমি কৰি আছোঁ, ৰাইজ উপকৃত হৈছে। যেনেকৈ চৰকাৰী ডাক্তৰখিনি
জিৰণি ল'ব যোৱাৰ পিছত গুৱাহাটীত আমি ৰাতি 12টালৈকে MRI চলাওঁ, কিন্তু কোনে আহি চলোৱাই? প্ৰাইভেট ডক্টৰবিলাকে আহি চলায়। তেওঁ এক্সপাৰ্ট নহয়, দুটা চিফ্ট, কাৰণ গভৰ্ণমেণ্টতো ইমান নাথাকে 12টালৈকে। আৰু গুৱাহাটীত যি মানুহে লাইনত থিয় হৈ পেলাই দেখুৱাব বেয়া পায়, ৰাতি 9টা বজাত তেওঁলোকে স্পেচিয়েল আহি ডক্টৰক দেখুৱাব পাৰে। স্পেচিয়েল ডক্টৰ দেখুৱালেতো স্পেচিয়েল ফিজো দিব লাগিব। এতিয়া একেবোৰ কাম যেতিয়া আমি যোৰহাটত কৰিব খোজো, ৰাইজৰ লগত কিবা কাৰণত ভুল বুজাবুজি হৈ যায়। যিটো কাম আমি গুৱাহাটীত ক্লিক কৰাব পাৰোঁ, সেই কামটো যোৰহাটত ক্লিক নহয়। মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত কমিউনিকেশ্যনৰ সমস্যা আছে। আজি মই মেডিকেলত যাম, কি আছে বুজিব চেষ্টা কৰিম, কাৰণ একে অসমীয়া মানুহ, একেটা কাম গুৱাহাটীত হৈ যায়, ইয়াত কামটো নহয়গৈ। ৰোগীক পঠাই দিয়া বা পঠাই নিদিয়া, তাৰ ওপৰত মই এটা তদন্ত দিছোঁ। তাৰ ৰিপৰ্টটো ডিচি আজি মোক দিব। আৰু এটা কথা আপোনালোকে চাব লাগিব যে যদি কোনোবা ৰেলৱে ষ্টেচন বা বাছ ষ্টেচনত এজন ৰোগী থাকে আৰু ৰোগীজন ভাল হোৱাৰ পিছত মেডিকেল কলেজে তেওঁক ৰাখি থোৱা মানে বেড দুখনটো অকুপাই কৰি ৰাখে। গতিকে যোৰহাটত তেনেকুৱা নিশ্চয় মানুহক ৰখাৰ ব্যৱস্থা এটা হ'ব লাগে। মেডিকেলক বহুত ব্লেম কৰি এইকাৰণে লাভ নাই, কাৰণ মেডিকেলত যদি ভাল মানুহ এজন বহুত দিনলৈকে থাকে, মেডিকেলৰ বেড দুখনটো অকুপাই কৰিব, তেতিয়া হস্পিটেলত প্ৰয়োজনীয় মানুহে চিকিৎসা নাপাব। গতিকে মেডিকেল কলেজে কৈছে যে তেনেকুৱা মানুহ যোৰহাট মেডিকেলত বহুত আহে।